বিজেপি মিত্ৰজোঁটে দ্বিতীয়বাৰৰ কাৰণে অসমত একক সংখ্যা গৰিষ্ঠতা লাভ কৰাৰ পাছত আজি মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথমবাৰৰ কাৰণে সংবাদমেল সম্বোধন কৰি বিৰোধীৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াক সমালোচনা কৰিবলৈ যাওঁতে নিশ্চিতভাৱে সমালোচনা কৰিব পাৰে দুটা ভিন্ন আদৰ্শৰ বিৰোধী দলৰ নেতা ইগৰাকীয়ে সিগৰাকীক বিৰোধিতা কৰি বা সমালোচনা কৰি আদৰ্শগত বা অন্যান্য দিশত বিভিন্ন বিষয় থাকিব পাৰে কিন্তু তাৰ মাজত অতি সংবেদনশীল এটা বিষয় মাতৃ শুশ্ৰূষা বিষয়টোক লৈ যি ধৰণে উপলুঙা কৰা দেখা গ'ল এইটো আচলতে এগৰাকী ৰাজনীতিকৰ মুখত অতিকৈ নিন্দনীয় অবাঞ্ছিত আৰু অতিশয় গৰিহণাযোগ্য আমি দেখিলো যে অখিল গগৈ ডাঙৰীয়াই অসুস্থ মাতৃগৰাকীক তেখেতে মানসিকভাৱে শান্তি দিয়াবৰ কাৰণে মুখত হাঁহি বিৰিঙাবৰ কাৰণে বিভিন্ন সময়ত ব্যস্ততাৰ মাজতো আমি মাতৃক সময় দি আমি দেখিছো মাতৃগৰাকীক হাঁহি বিৰিঙাবৰ কাৰণে বিভিন্ন খুহুতীয়া কথা কেতিয়াবা নাচি নিজৰ মাকক হহুৱাবলৈ ফূৰ্তি দিয়াবৰ কাৰণে মনত শান্তি দিয়াবৰ কাৰণে বিভিন্ন সময়ত তেখেতে পুত্ৰ হিচাপে নিজৰ দায়িত্ব পালন কৰিছে আৰু কোনোবা তেখেতৰ সমৰ্থকে সেই মুহূৰ্তখিনি ফেচবুকত বা মোবাইলত ৰেকৰ্ড কৰি ৰখাৰ পাছত ফেচবুকত আমি বিভিন্ন সময়ত দেখিবলৈ পাইছো আচলতে সেইটো এটা আদৰ্শহে হ'ব পাৰে মোৰ দৃষ্টিত কাৰণ আমি জানো যে যি সময়ত আমাৰ বহু শিক্ষিত লোকে অভিজাত লোকে বহু নেতা বহু ডাঙৰ ডাঙৰ ব্যৱসায়ী বহু চাকৰিয়াল মানুহে নিজৰ আভিজাত্যৰ পাছতো আমি দেখিছো যে নিজৰ ব্যক্তিগত জীৱনৰ সুখ স্বাচ্ছন্দ্যৰ কাৰণে নিজৰ বৃদ্ধা অসুস্থ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত ৰাখি যি এটা অশুভ বাৰ্তা সমাজলৈ প্ৰদান কৰি আহিছে তেনে তাৰ বিপৰীতে অখিল গগৈ ডাঙৰীয়াই বিভিন্ন ব্যস্ততাৰ মাজত এটা আঞ্চলিক ৰাজনৈতিক দলৰ সভাপতি এগৰাকী বিধায়ক এগৰাকী বিৰোধীৰ শক্তিশালী নেতা হৈ অসমত বিভিন্ন ব্যস্ততাৰ মাজতো তেওঁ তাৰ মাজতে কিছু সময় উলিয়াই অসুস্থ মাতৃগৰাকীক মুখত হাঁহি বিৰিঙাবৰ কাৰণে কৰা কাম কাজক যি অতি নিন্দনীয়ভাৱে সমালোচনা কৰি উপলুঙা কৰিছে তাক আচলতে আমি কঠোৰ ভাষাৰে নিন্দা কৰিছো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এটা কথা কৈছে যে মাতৃ আমাৰো আছে কেৱল অখিল গগৈৰে নহয় মই জনাত যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একমাত্ৰ সন্তান নহয় আৰু কেইবাগৰাকীও আছে কিন্তু তাৰ বিপৰীতে অখিল গগৈ ডাঙৰীয়া বৰ্তমান মাতৃৰ একমাত্ৰ পুত্ৰ গতিকে বৰ্তমানৰ একমাত্ৰ পুত্ৰগৰাকীয়ে নিজৰ মাতৃক একমাত্ৰ হৈ বিভিন্ন ব্যস্ততাৰ মাজত সময় দিয়া আৰু কেইবাগৰাকী পুত্ৰ থকাৰ পাছতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সময় দিয়াৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে গতিকে এই গোটেই অপ্ৰয়োজনীয়ভাৱে ক্ষমতা দখল কৰিবলৈ গৈ আছে পুনৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ তেখেতে কি কৰিব কি নকৰিব ভৱিষ্যত পৰিকল্পনা কি এই কথা বতৰাবিলাকত গুৰুত্ব নিদি অতি সংবেদনশীল এটা বিষয় মাতৃক ভক্তি মাতৃক সময় দিয়া মাতৃক শুশ্ৰূষা কৰা বিষয়টোক অবাঞ্ছিতভাৱে টানি আনি যি ধৰণে মাতৃক অপমান কৰিছে সমগ্ৰ মাতৃ সমাজক লৈ উপলুঙা সূচক কথা কৈছে তাক আমি গৰিহণা জনাইছো